সঁচাকৈ খুব ভাল পাইছোঁ। এইবাৰ প্ৰায় বহুত ভাল ব্যৱধান। এইবাৰ তৃতীয়বাৰৰ কাৰণে যিহেতু মোৰ নিৰ্বাচন আছিল, এইবাৰ ব্যৱধান যোৱা দুটা নিৰ্বাচনতকৈ বহুত বেছি। আৰু এইবাৰ ইমান মোক ৰাইজে ইমানখিনি ভোট দিছে, ইয়াৰ কাৰণে মাজবাটবাসী যিমানখিনি ৰাইজ তেখেতসকলকে মই প্ৰথমে ধন্যবাদ যাচিছোঁ। তো এইবাৰ মোক যথেষ্ট মাজবাটবাসী ৰাইজে সহায় কৰিছে, আশীৰ্বাদ কৰিছে। আৰু তৃতীয়বাৰৰ কাৰণে মোক যিহেতু মাজবাট অঞ্চলটো সেৱা কৰিবৰ কাৰণে সুযোগ দিলে, তাৰ বাবে মাজবাটবাসী ৰাইজক মই বহুত বহুত ধন্যবাদ। জয় হোৱাৰ পিছত এটা পৰিকল্পনা থাকিব, কেনেকৈ সাকাৰ দিব গোটেই পৰিকল্পনা? জিকাৰ এতিয়াতো ৰিজাল্ট প্ৰায় ওলাই গৈছে, কিন্তু অফিচিয়েলি ওলোৱা নাই। তো এইখিনি হোৱাৰ পিছত পৰিকল্পনা থাকিব, যিহেতু আমি NDA হিচাপে আছোঁ, আমি চৰকাৰত থাকিম, এই হিচাপে ভাল দায়িত্ব পাম বুলি আশা কৰি আছোঁ। এতিয়া NDAৰ বৃহৎ জয় এটা, এই ক্ষেত্ৰত কি কাৰণত NDAৰ মানে সবাতকৈ বেছি কোনোতো আচৰিত কৰিব লগা কথা নহয়। এইখিনি কথা আপোনালোকে এক্সিট পলত দিছিল বা আমাৰ দলৰ নেতাসকলেও কৈয়ে আছিল যে এইবাৰ 100 পালেও কোনো আচৰিত হ'বলগীয়া নাই, আৰু মিনিমাম 90 পাব বুলি কৈ আছিলে। এইমতে ৰিজাল্ট ওলাইছে, কোনো বেলেগ তেনেকুৱা ৰিজাল্ট ওলোৱা নাই। নাই, UPPLটো এইটো আগতে জনা কথা, এইটো আজি ক'বলগীয়া কথা নহয়। UPPL যে মানে একেবাৰে কম ভোট পাব এইটো সকলোৱে জানে, আৰু এই হিচাপে অকল বোলে UPPL নকৰা মানুহে আমাক ভোট দিছে এইটো নহয়। UPPL সমৰ্থকসকলে কথাটো বুজি পায়, তেখেতসকলে আমাক এইবাৰ সহায় কৰিছে। বিৰোধী ধূলিসাৎ হৈ গ'ল গোটেই অসমতে। এইটোতো সঁচাকৈ জনা কথাই আছিল। এইটো আমি ৰিজাল্টৰ আগতে গম পাই আছিলোঁ, এইবাৰ যে বিৰোধী একেবাৰে নাথাকে, শেষ হৈ যাব। এইটো আমি গম পাইছিলোঁ, সঁচাকৈ এইমতে ৰিজাল্টটো ওলাই। NDA কিয় বিচাৰিলে ৰাইজে, ইমান সঁহাৰি কিয় দিলে? নাই, এইটোতো যি ধৰণে উন্নয়ন হৈ আছে ইয়াতে, এই উন্নয়নটো কোনেওতো না কৰিব নোৱাৰে, নহয় বুলি ক'ব নোৱাৰে। যি ধৰণে আমি নতুন নতুন বস্তু দেখিবলৈ সক্ষম হ'লোঁ এই অসমখনত, আমাকতো সকলোকে উন্নয়ন লাগে, শান্তি লাগে। এইমতে সকলোৱে এইবাৰ মানে পুনৰ NDAক লৈ আহিছে, মই এইটোকে বিশ্বাস কৰোঁ। নিশ্চয় মন্ত্ৰিত্বৰ এটা ইচ্ছা থাকিব, আপুনি যিহেতুকে আশাটো আছে, আশা আছে। যিহেতু মই যোৱাবাৰ 6 মাহ মন্ত্ৰিত্বৰ দায়িত্ব লৈ পেলাই কাম কৰিবৰ কাৰণে সুযোগটো পালোঁ, খুব কম সময়। মই যিমানখিনি ভাবিছোঁ এইখিনি মই কামৰ যোগেদি দেখাব পৰা নাই। এইবাৰ আৰু সুযোগ পালে ভালকৈ কৰিম বুলি মোৰ আশা আছে।